কথা স্পষ্ট ভাষাৰে কৈছো, ন্যায় লাগে, ন্যায় লাগে, ন্যায় লাগে। উই ওয়ান্ট জাস্টিস ফর নবজিৎ দাস। উই ওয়ান্ট জাস্টিস ফর নবজিৎ দাস, নবজিৎ দাস, নবজিৎ দাস। সেলিমউদ্দিন, মইদুল ইছলাম আৰু তেওঁৰ বাপেক আব্দুল কুদুছ, গতিকে এইকেইটাক এনকাউণ্টাৰ এতিয়ালৈকে কিয় কৰা নাই আমাৰ প্ৰশ্ন। ধৰি অনাৰ পিছতো ইমান পলম কিয়? ড্ৰাগছ মাফিয়াক লৈ ইমান কিয় দৰৱ, কিয় এতিয়ালৈকে এনকাউণ্টাৰ হোৱা নাই? ৱাই? ইয়াত কোনো জাতি ধৰ্মৰ কথা নাই, চিধা চিধি কথা এনকাউণ্টাৰ কৰক। অসমীয়া যুৱ মঞ্চই আজি কথা দিছে সংবাদ মাধ্যমৰ যোগেদি, এই ড্ৰাগছ মাফিয়া 5টাক যি কয়াক্ত কৰা হৈছে, এটা এটাকে বাছি বাছি গুলিয়াই মাৰক, এনকাউণ্টাৰ কৰক। অসমীয়া যুৱ মঞ্চই আকাশ শইকীয়াই কৈছে আপোনাৰ ঘৰত গৈ গংগা জল ঢালিম। আৰু কিমানজন অসম আৰক্ষী খিলঞ্জীয়া যুৱক যুৱতীক আমি হেৰুৱাব লাগিব? আমি প্ৰশ্ন কৰিছো মিষ্টাৰ CM হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, আমি প্ৰশ্ন কৰিছো অসমৰ DGP মহোদয়। কাৰণ আপোনালোকে জানে যোৱা 14 তাৰিখে ডিমা হাছাও লাইচং থানাৰ SI নৱজিৎ দাসক কেনেকে মাৰি পেলোৱা হৈছিলে। যি ড্ৰাগছ ব্যৱসায় অসমত চলি আছে, প্ৰায় কোটি কোটি টকা সৌ সিদিনাও ড্ৰাগছ লৈ আহি আছিলে, তেনেতে নৱজিৎ দাস নামৰ যিজন SI আছিলে, সেই SI গৰাকীয়ে গাড়ীখন সিগনেল দিছিলে, কিন্তু সিগনেল নামানি এই ড্ৰাগছ মাফিয়া যি সেলিমউদ্দিন নামৰ যিজন ড্ৰাগছ মাফিয়াই কি কৰিছে, গাড়ীখনে তেখেতক খুন্দিয়াই ক'ৰবাত ওপৰে পেলাই দিলে আৰু তাৰ পিছতে মৃত্যুবৰণ কৰিছে। আৰু তাৰ পিছতে কি আছে, সেই গাড়ীখন অলপ দূৰ আগলৈ আহি তাৰ পৰা সেই যুৱক কেইজন পলায়ন কৰে, ড্ৰাগছসমূহ লগত লৈ গুচি যায় এখন কিয়া গাড়ী। আমি আপোনালোকৰ নিউজৰ যোগেদি দেখিবলৈ পাইছো। আৰু তাৰ পিছতে দেখিবলৈ পালো যে তাৎপৰ্য কথা, যে আচৰিত কথা, যে নগাঁও এখন জুৰিয়া থানা বুলি এখন থানা আছে, সেই থানাখনত গৈ তেওঁলোকে বোলে চাৰেণ্ডাৰ কৰিছে। আৰু সেই জুৰিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই তেখেতলোকক কি হৈছে, গ্ৰেপ্তাৰ কৰিছে। কৰি পেলাই কি হৈছে, কৰাৰ পিছত আমি গম পাইছো যে ডিমা হাছাও থানাৰ তাতে আৰক্ষী বিষয়াসকল গৈ তেওঁলোকক লৈ আহিছে। কিন্তু তাতে থমকি গ'লে হ'ব নেকি? আমি ন্যায় পাম নে? এই যে যিজন আমি নৱজিৎ দাস, ইমান উদীয়মান যুৱকক যে আমি হেৰুৱালো, যি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ড্ৰাগছ মুক্ত অসম গঢ়া যি লক্ষ্য, ক'ত গ'ল লক্ষ্য? গতিকে চিধা চিধি কথা, স্পষ্ট কথা, যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিছে যে তেওঁ অসম আৰক্ষীয়ে তেনেকে দৃঢ়তাৰে যদি ড্ৰাগছৰ বিৰুদ্ধে যদি যুঁজ দিবলৈ হয়, তেওঁলোকক কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফুল ছাপোৰ্ট দিব লাগিব। কিন্তু আজি দেখিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া নিমাত হৈ আছে। কিয় নিমাত হৈ আছে বুলি আমি ক'বলৈ বিচাৰিছো যে যিকেইটা এই ড্ৰাগছৰ লগত, এই ড্ৰাগছৰ মাফিয়াৰ লগত জড়িত, সেলিমউদ্দিন, মইদুল ইছলাম আৰু তেওঁৰ বাপেক আব্দুল কুদুছ, গতিকে এইকেইটাক এনকাউণ্টাৰ এতিয়ালৈকে কিয় কৰা নাই আমাৰ প্ৰশ্ন। কিয় কৰা নাই? কি সাহসেৰে আকৌ ড্ৰাগছ ধৰিব আমাৰ অসম আৰক্ষীয়ে? কি সাহসেৰে আপোনাৰ সপোন পূৰণ কৰিব? ড্ৰাগছ মুক্ত অসম যি আপুনি গঢ়া যি লক্ষ্য, কেনেকে পূৰণ কৰিব এই অসম আৰক্ষীয়ে? যদি ডিউটি অৱস্থাত যদি গাড়ীয়ে মহতিয়াই মাৰি পেলাবলৈ হয়, আগতেও তেনেকে দেখিছো। গতিকে সাধাৰণ জনতাৰ কি হ'ব তেতিয়াহ'লে? যদি আপোনাৰ স্বয়ং গৃহ বিভাগৰ যদি পুলিচৰে এই অৱস্থা, তেতিয়াহ'লে জনসাধাৰণৰ কি হ'ব? কেনেকে মাত মাতিব? গতিকে এটাই কথা আমি মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছো যে ইয়াত কোনো জাতি ধৰ্মৰ কথা নাই, চিধা চিধি কথা এনকাউণ্টাৰ কৰক। তেতিয়া আপোনাৰ পুলিচ বিভাগে, আপোনাৰ গৃহ বিভাগে আপোনাক চেলুট দিব, অসমৰ জনগণে চেলুট দিব, অসমীয়া যুৱ মঞ্চই আপোনাক শলাগ ল'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ হয়তো আজি চকুত চকুমনি নাথাকিব পাৰে, কিন্তু যিসকলে ৰাত দিন বিহু, দুৰ্গা পূজা সকলো এৰি আমাৰ কাৰণে ৰাস্তা ঘাটে থিয় হৈ থাকে, আমাৰ নিৰাপত্তাৰ কাৰণে থিয় হৈ থাকে, সেইসকলৰ কাৰণে কিন্তু আজি অন্তৰাত্মাই আমাৰ কান্দিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসম চৰকাৰক আমি ক'ব বিচাৰিছো, DGP মহোদয়ক আমি ক'ব বিচাৰিছো, ইমান পলম কিয়? ধৰি অনাৰ পিছতো ইমান পলম কিয়? ড্ৰাগছ মাফিয়াক লৈ ইমান কিয় দৰৱ, কিয় এতিয়ালৈকে এনকাউণ্টাৰ হোৱা নাই? ৱাই? কিয়? কিন্তু চিধা চিধি কথা, স্পষ্ট ভাষাৰ এটা কথা ক'ব বিচাৰিছো, এই ওদালগুৰি এই যুৱকজনক
কিন্তু অসমীয়া যুৱ মঞ্চই এৰি নিদিয়ে ASI নৱজিৎ দাসক কিন্তু যেতিয়ালৈকে ন্যায় নাপাব কিন্তু অসমীয়া যুৱ মঞ্চই এৰি নিদিয়ে এটা কথা মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছো এইকেইটাক এনকাউণ্টাৰ কৰক আৰু ইয়াত উচ্চ তদন্ত আপুনি ঘোষণা কৰক কি জানি ইয়াত পুলিচ বিষয়া জড়িত হৈ আছে নেকি কাৰণ কেলে জুৰিয়া থানা কথাটো ইতিমধ্যে আমি নিউজত গমেই পাইছো যে তাতে গোটেই ভয়াৱহ ৰূপত নগাঁও ড্ৰাগছ চলি থাকে কিন্তু নগাঁও প্ৰশাসন নিমাত নগাঁও SP ডাঙৰীয়া নিমাত জুৰিয়া থানা OC নিমাত এতিয়াহে তেওঁলোকে গম পাইছে নি যে তেওঁলোকে ড্ৰাগছ কাৰবাৰ কৰে বুলি কিমান নিবনুৱা যুৱক যুৱতী শিক্ষিত যুৱক যুৱতী এই ড্ৰাগছৰ গৰাহত পৰি ধ্বংসমুখলৈ গুচি গৈছে আপুনি দেখিছেই আপুনি জানে গোটেই অসমখন খুলি খাইছে এই ভয়াৱহ ড্ৰাগছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক এটা কথা আহ্বান জনাইছো আপোনাক অনুৰোধ জনাইছো যে অতি শীঘ্ৰেই এই 5টা কালপৃতক বাছি আপুনি এনকাউণ্টাৰ কৰক মই বাৰে আপোনাক কৈছো অসমীয়া যুৱ মঞ্চে চেলুটে নহয় আপোনাৰ শলাগ ল'ব আপোনাৰ মনত আছে নে আমি নাজানো কিন্তু আপোনাৰ ছবিত গৈ আমি গংগা গাখি ঢালিছিলো কিন্তু আপোনাক মই এটা কথা ক'ব বিচাৰিছো যে এইকেইটাক এনকাউণ্টাৰ কৰক আপোনাৰ ঘৰত গৈ মই গংগা জল ঢালিম অসমীয়া যুৱ মঞ্চই আজি কথা দিছে সংবাদ মাধ্যমৰ যোগেদি এই ড্ৰাগছ মাফিয়া 5টাক যি কয়াক্ত কৰা হৈছে এটাকে বাছি গুলিয়াই মাৰক এনকাউণ্টাৰ কৰক অসমীয়া যুৱ মঞ্চই আকাশ শইকীয়াই কৈছে আপোনাৰ ঘৰত গৈ গংগা জল ঢালিম যাতে এই আৰক্ষীসকলৰ আপোনাৰ ওপৰত আস্থা থাকক বিশ্বাস থাকক আমি সেইটোৱে ক'ব বিচাৰিছো যদি সেই সকলকে আপুনি নিৰাপত্তা দিব নোৱাৰে তেতিয়াহ'লে কেনেকে তেওঁলোকে ইয়াৰ পিছত আকৌ ড্ৰাগছ ধৰিবলৈ সাহস কৰিব আজি সেই কেঁচুৱাটোৱে কান্দি আছে আজি সেই আই মাতৃ গৰাকী নৱজিৎ দাসৰ কান্দি আছে গোটেই ওদালগুৰি জিলাবাসী আজি কান্দি আছে আমি অসমীয়া যুৱ মঞ্চই কান্দি আছো গোটেই অসমৰ জনগণে কান্দি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটাই কথা স্পষ্ট ভাৱে কৈছো ন্যায় লাগে we want justice for নৱজিৎ দাস we want justice for নৱজিৎ দাস